এইটো চাওক মিলিয়ন ভিউজ হৈছে মাংস খোৱাত এই যে 1.1 মিলিয়ন 1.1 মিলিয়ন আৰু এইটো কেনেকৈ আহিল মিলিয়ন ভিউজবোৰ আহে কেনেকৈ বহু মানুহে নাজানে আচ্ছা আজি এইটো প্ৰফাইল হৈছে এয়া ভাইটিৰ মানে আৰু ভাইটিৰ ঘৰ ক'ত তোমাৰ কাইতপাৰা বঙাই ডিষ্ট্ৰিক্ট না আৰু তুমি এই যে যিবিলাক ভিডিঅ' বনাইছা এইবিলাক ভিডিঅ' তুমি মানে কিমান দিনৰ পৰা বনাইছা তুমি আজি ধৰ 3 বছৰমান হ'ল 3 বছৰ হৈ গ'ল না তা তুমি কণ্টেণ্ট মনিটাইজেশ্যনটো কেতিয়া পালা কালি পাইছে না তো বহুত দিন কাম কৰিছে কালিহে পাল কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আৰু এই ছেটআপটো পোৱাৰ পাছতে এতিয়া এই ভিউজৰ পৰা টকা ইনকাম কৰিব পাৰিব ফেচবুকৰ পৰা মানে আপোনালোকে ঠিক আছে এতিয়া চাওক এই যে কেটেগৰীটো তুমি কেনেকৈ চুজ কৰিলা ইউটিউবত বেলেগত দেখা পাই না চাওক আপোনালোকে বহুতে কৈ থাকে যে মোৰ কেটেগৰী মই কি কৰিম কোনটো কেটেগৰী ভিডিঅ' বনালে মোৰ ভিডিঅ'বিলাক ভাইৰেল হ'ব এই ভাইটিৰ ভিডিঅ'টো মই কিয় বনালোঁ জানে চাওক ইয়াৰ যিবিলাক ভিডিঅ' বনাইছে ইয়াৰ ভিডিঅ' খালি খোৱা ভিডিঅ' তুমিতো বেলেগ কিয় দিয়া নাই বেলেগ দিলে মানে হিউজটা নাহিব হেলা মানুহ ধৰ বেলেগ নাচাব আৰু একটা পাছত একটা প্ৰচেছ তো যেতিয়া এক লাইনত দিবি ওটা একটা চাব নহ'লে বেলেগ দিলে হেলা হিউজটা বেলেগ হৈ যাব মানে তা বুজি পালে ভাইটিয়ে কথাটো কি ক'লে মই যে আপোনালোকৰ লগত যে ডেইলি যে কৈ থাকোঁ যে আপোনালোকে যিকোনো টপিকছ এটা ল'বা মানে এটা কেটেগৰী এটা যেনেকৈ ভাইটিৰ কেটেগৰী কি খোৱা দোৱা এতিয়া ভাইটিৰ প্ৰফাইলটো মই আপোনাক দেখাই দি আছোঁ এতিয়া ভালদৰে এইটো হৈছে চাওক ভাইটিৰ প্ৰফাইল তৰণী ৰাজবংশী কিমান 15K ঠিক আছে এতিয়া ইয়াৰ ভিডিঅ'বিলাক চাওক চব খালি খোৱা দোৱা খালি মাছ মাংস হাবি জাবিবিলাক খোৱা দোৱা দেখা পাইছে আৰু ইয়াতে ভিউজ চাওক দেখা পাইছে 7.7K 8 লাখ 10,000 1.5 লাখ 2 লাখ মোটামুটি মিলিয়ন ভিউজ বহুত মানে ভিডিঅ' চব কিন্তু ইয়াতে কোনো মিক্স কেটেগৰী নাই তা মই সেইখিনি কৈ আছোঁ যে আপোনালোকে কেতিয়াও মিক্স কেটেগৰী নিদিব ছাপ'জ আপুনি আজি খাই আছে কালি ক'ৰবাত বাহিৰত গ'ল ব্লগ ভিডিঅ' বনাল কালি আপুনি বিয়া খাব গ'ল বিয়াত ভিডিঅ' এটা বনাল সেইবিলাক কেটেগৰীৰ ভিডিঅ'বিলাক ভাইৰেল নহয় ইয়াৰ কেটেগৰী এটা কেটেগৰী না সেইকাৰণে ভিডিঅ'বিলাক কি এটা মানুহ যদি চাই আৰু মন যায় নেক্সট চাব যেনেকৈ মোৰ ভিডিঅ'বিলাক কি মই ফেচবুকত শিকাওঁ যদি আপোনালোকে ফেচবুক কিবা যদি প্ৰব্লেম হয় বেংক ছেটআপ আপুনি কৰিব নাই তেতিয়া কি হ'ব সেই বেংক ছেটআপটো চাই কিনে ভিডিঅ' কৰিল মানে মোৰ বেংক ছেটআপটো চাই কিনে আপুনি ভিডিঅ'টো বনাল আপুনি মানে আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰিল নেক্সট যদি আৰু কিবা নাজানে আপুনি তেতিয়া মোৰ ভিডিঅ' চাব মই যদি কি কৰোঁ সেইটো ভিডিঅ'ৰ বাহিৰে মই যদি নাচোঁ বাহিৰত ভিডিঅ' বনাব যাওঁ এক্সট্ৰা কৰি ব্লগ ভিডিঅ' বনাব যাওঁ তেতিয়া আপোনালোকে জানো মোৰ ভিডিঅ' চাব নাচাব আজি মোৰ ঘৰত কি ভাইটি আহিল হয় নাহিল হয় এইটো হৈছে কথা সেইকাৰণে আপোনাক কৈ আছোঁ যিকোনো কেটেগৰী এটা চুজ কৰিবা কাৰণ কি প্ৰথমতে মই জানো আপোনালোকৰ ভুল হ'ব এনেকুৱা যে আজি মই বনালোঁ ষ্টেটাছত মই কি ভিডিঅ' বনাম আপোনালোকে নিজে জানিব লাগে যে কোনটো কেটেগৰীৰ ভিডিঅ' বনালে আপোনাৰ ভিডিঅ'বিলাক ভাইৰেল হয় মানে ভিউজ কোনটোত বাঢ়ে আপোনাৰ যদি আপুনি কমেডি বনায় আপুনি কমেডি বনাওক বুজিছে চাপ'জ আপুনি যদি মানে কিহত কাম কৰে উকিল কৰে আপুনি উকিলে কি ভিডিঅ' বনাব এই যে আইন কানুনৰ ওপৰত ভিডিঅ' বনাব হয় না আইন কানুন ভংগ কৰিলে কেনেকুৱা জৰিমনা লাগে কিমান শাস্তি হয় কেইবছৰ জেল হয় এনেকুৱা ধৰণৰ মানে বুজিছে মানে যিকোনো এটা কেটেগৰীৰ ভিডিঅ' বনাব তেতিয়া আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব মিক্স টাইপ কেতিয়াও নকৰিব মই এইটো কথা ৰেগুলাৰ কৈ থাকোঁ নহ'লে আপোনালোকে ফেচবুকত 10 বছৰ কিয় 50 বছৰ কাম কৰক মই লিখি দিব পাৰোঁ আপোনালোকে ইনকাম কৰিব সেনে মানে আমাৰ নিচিনাকৈ নোৱাৰিব মানে ইয়াৰ নিচিনাকৈ নোৱাৰিব মোৰ ঘৰত এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে আপোনালোকে অবাক মানিব আৰু এবছৰ পিছত মই লৈ আহিম ষ্টুডেণ্ট এতিয়া ৰেডি হৈ আছে মোৰ ষ্টুডেণ্ট প্ৰথম আজি 5 মাহত ফাৰ্ষ্ট পেমেণ্ট 70,000 পাল এজন নহয় এইবাৰ নেক্সট পেমেণ্ট কিমান পাব জানা 1.5 লাখৰ ওপৰত 1.5 লাখ 2 লাখ মোৰ কিমান আছে ফলোৱাৰ্ছ 2,38,000 এটা ডাঙৰটো যিটো মোক সি অভাৰটেক কৰিল এই 5 দিন আগত কেনেকৈ অভাৰটেক কৰিল কেটেগৰী তাৰ যিকোনো এটা কেটেগৰী তাই চুজ কৰিছে ভাল কেটেগৰী সেইকাৰণে মোক অভাৰটেক কৰিল আপোনালোকে অভাৰটেক কৰিব পাৰে মোক অভাৰটেক কৰাটো ডাঙৰ কথা শিকিব লাগিব নলেজ ল'ব লাগিব মই কেইদিন পিছত ইণ্টাৰভিউ এনেকুৱা টাইপৰ ইণ্টাৰভিউ লওঁ না আপোনালোকে অবাক মানিব এনেকুৱা টাইপৰ ইণ্টাৰভিউ মই লৈ আছোঁ কেইজনৰ আজি ভাইটি মোৰ যেনেকৈ মোৰ ঘৰত আহিল ইয়াৰ মই বেংক ছেটআপ আজি মই কৰি দিলোঁ হয় না হৈ গ'ল না বেংক ছেটআপ তোমাৰ কণ্টেণ্ট ছেটআপ তুমিতো নিজে কৰিছা আগতে এবাৰ তুমি মোৰ ঘৰত আহিছিলা ই চাবা ই ধৰি লওক মোৰ ষ্টুডেণ্ট ধৰি লওক যেতিয়া 1 বছৰ 2 বছৰ পাছত ইয়াতো ইনকাম আহিব মই জানোৱে ইয় এদিন 1 লাখ 1.5 লাখ মাহত 2 লাখ ইনকাম কৰিব 1 বছৰ পাছত ইয়াকে মই লৈ আহিম এনেকুৱা ইণ্টাৰভিউ মই ল'ম ইয়াৰ পৰা বুলি নহয় অসমৰ কিমান মানুহ আছে যিবিলাক মানুহ মই শিকাওঁ সেইবিলাক মানুহ ঘৰত আহিব আৰু ইণ্টাৰভিউ লৈ আপোনাক দেখুৱাম যে হয় আজি অপূৰ্বই কৰি দেখুৱাইছে এইবিলাক কিন্তু কেটেগৰী ইয়াৰ নিচিনা কেটেগৰী হ'ব লাগিব আপোনালোকক বনাব লাগিব তেতিয়াহে আপোনাৰ চেনেলটো গ্ৰ' হ'ব বুজিছে এইবিলাক চাই এইবিলাক বাইদেউহঁত আহিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে বাইদেউ ছয়বাৰী বাগান না আগতে এবাৰ আহিছিল না আপুনি হয় কি কাম আছে আপোনাৰ ফেচবুকৰে না ফেচবুকৰ প্ৰব্লেম না আগতে এবাৰ আহিছিলতো আপুনি না হয় চাওক মেইন কথা ভালদৰে কাম কৰি যাওক কিবা যদি প্ৰব্লেম হয় টেনশ্যন কৰিব নালাগে ৰেগুলাৰ খালি ভিডিঅ' ফটো পোষ্ট কৰি যাওক কিবা যদি অসুবিধা মোৰ নামটো চাৰ্চ কৰক ফেচবুকত তাতে চব ধৰণৰ ভিডিঅ' বনোৱা আছে আৰু ভিডিঅ' চাই যদি বুজি নাপায় তেনেহ'লে মোৰ ঘৰত আহিবা ধুবুৰী ডিষ্ট্ৰিক্টত বহুলপুৰ নাপায় ঠিক আছে আৰু ভিডিঅ' ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব